সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 100%ৰে উজ্জ্বলিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলক লৈ সমগ্ৰ অসমৰ লগতে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো উৎফুল্লিত হৈ পৰিছে। অধ্যক্ষৰ ভাষ্য অনুসৰি বিজ্ঞান শাখাত 100%, কলা শাখাতো যদিও ফেঞ্চাৰ তথাপিও 90% উত্তীৰ্ণৰ হাৰেৰে গোৰেশ্বৰ ভিতৰতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আহিছে আমাৰ ইয়াত আমাৰ বিদ্যালয়ৰ ৰিজাল্ট ল'বৰ বাবে। আজি আমাৰ যি আৰ্টছ ছায়েন্স ভকেশ্যনেল ষ্ট্ৰীমৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আমাৰ বিদ্যালয়ৰ ৰিজাল্টে বিশেষকৈ বিজ্ঞান শাখা আৰু কলা শাখাত আৰু ভকেশ্যনেল শাখা তিনিওটা শাখাত উন্নত মানৰ ৰিজাল্ট বা ফলাফল দেখুৱাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল সম্ভৱ হৈছে। আমাৰ বিজ্ঞান শাখাত সৰ্বমুঠ 73জন ছাত্ৰ ছাত্ৰী আছিল। তাৰে ভিতৰত 70গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰে ভিতৰত 12গৰাকী ষ্টাৰ আৰু ছেকেণ্ড ডিভিজন 3জন আৰু থাৰ্ড ডিভিজন আমাৰ নাই আৰু আমাৰ 100%। আৰু আৰ্টছ ষ্ট্ৰীমটো আমি জানে আটাই ভেঞ্চাৰ ষ্ট্ৰীম, তথাপি আমাৰ ৰিজাল্টটো মই ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট ডিভিজন 26টা, ছেকেণ্ড ডিভিজন 124 আৰু থাৰ্ড ডিভিজন 74। ভকেশ্যনেল ষ্ট্ৰীম আমাৰ এটা আছিলে, তাৰে ভিতৰত 18জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 1গৰাকী ফাৰ্ষ্ট, 13গৰাকী ছেকেণ্ড আৰু 4গৰাকী থাৰ্ড ডিভিজন পাইছে। সামগ্ৰিকভাৱে আমাৰ বিদ্যালয়ৰ ৰিজাল্ট অইন কেইবছৰৰ দৰে এইবাৰো আমি ভাল ফলাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই স্কুলখনত সীমিত সা সুবিধাৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি উন্নত ৰিজাল্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, তাৰে কৃতিত্ব মই আমাৰ চেগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীক মই দিব বিচাৰিছোঁ। আৰু অনাগত দিনতো যাতে আমি এনেকুৱা ৰিজাল্ট কৰিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা নিশ্চয় কৰিব লাগিব। আমি সাধাৰণতে এই বিজ্ঞান শাখাত আমি নামভৰ্তি এটা এণ্ট্ৰেঞ্চ পাতোঁ, যোৱাবাৰৰ পৰা এইবাৰো পাতিছোঁ। আৰু নামভৰ্তি এণ্ট্ৰেঞ্চৰ যোগেদি পাতাৰ লগে লগে আমি ছাত্ৰ ছাত্ৰী অলপ গুণসম্পন্ন ছাত্ৰ ছাত্ৰী আমি নামভৰ্তি দিবলৈ পাৰিছোঁ আৰু সেইবাবে হয়তো ৰিজাল্টটো আমাৰ এটা উন্নত ফালে আহিছে। আমাৰ বিজ্ঞানাগাৰ শাখাৰ বিজ্ঞান যিটো এটা বিষয় বা ষ্ট্ৰীম, আমাৰ বিজ্ঞানাগাৰবিলাকৰো আমাৰ বহুত বেছি ডেভেলপ আমি পোৱা নাই। আমি সেই তাহানিতে যিখিনি লেবৰেটৰী আছে সেইটোতে আমি চলি থাকিব লগা হৈছে। গতিকে কেমেষ্ট্ৰিৰো আমাৰ ছাবজেক্ট টিচাৰ আমাৰ নাই, আমাৰ বড়ো এম আই এল ছাবজেক্ট টিচাৰ নাই। আমি তথাপি তাৰ মাজত নোহোৱাৰ মাজত আমি কাম কৰি আজি এইখিনি ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ এটা কালেক্টিভ এটা যিটো প্ৰচেষ্টা থাকে, কালেক্টিভ বুলি ক'লে গাৰ্জেন মিটিং আমি পাতোঁ। আমি বছৰত 2খন গাৰ্জেন মিটিং পাতোঁ। আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ ঘৰত আমাৰ শিক্ষকসকলে হোম ভিজিট কৰে আৰু আমাৰ সঘনাই ষ্টাফ মিটিং আৰু কেনেকৈ আগবাঢ়িব পাৰি, কাৰিকুলামবিলাক আমি সময়মতে কেনেকৈ ছেট কৰিব পাৰোঁ, ফিনিছ কৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কৰা ছাত্ৰ ছাত্ৰীসকলৰ যিটো চাৰিত্ৰিক দিশ বা অন্যান্য যিখিনি দিশ থাকে, সেইখিনি প্ৰশাসনিকভাৱে আমি অলপ কাৰা পেচাকৈ চলাওঁ। বাহিৰত ওলোৱাৰ আমাৰ অনুমতি নাই। আৰু আমি এনেকৈ এটা শৈক্ষিক পৰিৱেশ আমাৰ এই বিদ্যালয়খনত দিবৰ কাৰণে আমি গোটেইখিনি মিলি এটা অহৰহ চেষ্টা দি থাকোঁ। আৰু তেওঁলোকৰ পৰা আমি যিখিনি আমি কৰিব লগা যিখিনি কাম, তেওঁলোকৰ আমি মিটিঙৰ মাজেদি আমি এটা ডিছকাশ্যন কৰি সেইখিনি অভাৱ পূৰণ কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। বিদ্যালয় এখন ব্যক্তিগতকৰণ নে চৰকাৰীকৰণ সেইটো বৰ ডাঙৰ কথা নহয়। আমি বিদ্যালয়ত কেনেকৈ শিক্ষাদান হয়, ক্লাছ পাতি ৰেগুলাৰ হয়নে নহয়, অভিভাৱকৰ লগত আমাৰ সম্পৰ্ক আছেনে নাই, আমি হোম ভিজিট কৰোঁ নে নকৰোঁ, এই গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। আমি প্ৰাইভেট বা চৰকাৰী হওক, আমি যদি এটা ভাল মন লৈ পেলাই আমি বিদ্যা দান কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিতভাৱে চৰকাৰী বিদ্যালয়ৰ স্কুলৰ ৰিজাল্টো ভাল হোৱাটো খাটা। যি সৌভাগ্যক্ৰমে আজি আমাৰ নামভৰ্তি হৈ গ'ল ছায়েন্স বিজ্ঞান শাখাত। যোৱাকালি আমাৰ কলা শাখাৰ বড়ো মাধ্যম আৰু অসমীয়া মাধ্যমত এডমিশ্যন হৈ গ'ল। গতিকে এটা কথা ঠিক যে চৰকাৰী স্কুলবিলাকত শিক্ষকৰ যিটো অভাৱ, সেই শিক্ষকৰ অভাৱ যদি পূৰণ কৰিব পাৰে, আমি ভাবোঁ বিদ্যালয়বিলাকে ইয়াতকৈ আৰু বেছি ভাল ফলাফল কৰিব পাৰোঁ। সেইটো মই নিশ্চিত দিব পাৰোঁ। বহুত গৌৰৱান্বিত হৈছোঁ আমাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল লৈ। হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল লৈ বিশেষকৈ আমাৰ বায়'লজি বিভাগত মই ডক্টৰ ভনিতা ডেকা আৰু আমাৰ ধ্ৰুৱজ্যোতি ৰাজবংশী, আমাৰ যি নেৰানেপেৰা প্ৰচেষ্টা, আমাৰ ষ্টুডেণ্টৰ লগত আমাৰ যিটো প্ৰচেষ্টা আছিল, কষ্ট আছিল, সেইখিনি সফল হোৱাৰ কাৰণে সঁচাকৈ আমি বহুত সুখী, বহুত গৌৰৱান্বিত। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, এই অঞ্চলত
আমাৰ বায়'লজিত বা জীৱবিজ্ঞান বিষয়টোত ষ্টুডেণ্টে কোনো ধৰণৰ টিউশ্যন নোলোৱাকৈ কোচিং নোলোৱাকৈ অকল স্কুলৰ আৰু ক্লাছৰ শিক্ষাৰ জৰিয়তে বছৰে বছৰে যি কৃতিত্ব দেখুৱাই আহিছে তাৰ কাৰণে আমি বহুত সুখী হৈছোঁ, বহুত নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আমি শিক্ষয়িত্ৰী দুয়োজনে আমি বছৰে বছৰে যিটো মানে আনন্দ পাইছোঁ ল'ৰা ছোৱালীৰ কৃতকাৰ্যতাত, এনেকৈ যেন আৰু প্ৰত্যেক বছৰে আগন্তুক বৰ্ষতো এনেকুৱা ফলাফল দেখুৱাব পাৰে, সেইকাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকলকো মই অভিনন্দন জনাইছোঁ। মই পোনপ্ৰথমে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে মোৰ মা দেউতাক ধন্যবাদ জনাওঁ, আৰু লগতে মোৰ এই মানে জাৰ্ণিটোত মোৰ লগত জড়িত থকা সকলোকে ধন্যবাদ জনাইছোঁ। মই পাইছোঁ 86.6% পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বিদ্যালয়ৰ বিশেষকৈ আমাৰ অধ্যক্ষ মহোদয় ছাৰ, আমাৰ কেমেষ্ট্ৰি টিচাৰ নাই, তেখেতে সময় উলিয়াই হ'লেও আমাৰ কেমেষ্ট্ৰি ক্লাছটো কৰাই দিছিলে, তেওঁক বিশেষ ধন্যবাদ থাকিল। তেওঁলোকে সকলোৰে ঘৰত গৈ হোম ভিজিট মানে কৰিছিলে, কাৰ কি ছাবজেক্টত উইক আছিলে সকলোবোৰ চাই চিতি মানে সিহঁতক কেনেকৈ আগবাঢ়িব পাৰি উপদেশ দিছিলে। অনুভৱ আৰু অলপ কৰিব পাৰিলে হয়তো মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল মা দেউতাহঁতে সুখী হ'লহেঁতেন, তথাপিও যিখিনি পালোঁ তাকে সেইখিনিক লৈ সুখী হৈ যাতে আগন্তুক পৰীক্ষাবিলাকত মই ভাল কৰিব পাৰোঁ চেষ্টা কৰিম। মই মেডিকেল এণ্ট্ৰেঞ্চ দি তাত নিউৰ' চাৰ্জন হ'ব ইচ্ছা আছে।